দুগৰাকী নিৰ্দলীয়ৰ লগত কেইজনমান এনেকুৱা বিতৰ্কিত ব্যক্তি আছে যিয়ে সময়ে সময়ে তেওঁলোকে সমাজখন অস্থিৰ কৰিব বিচৰা ব্যক্তি যে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী আছিল যিগৰাকী ইতিমধ্যে তেওঁলোকৰ ভুলৰ বাবে তেওঁলোকৰ উপযুক্ত শিক্ষাৰ অভাৱৰ বাবে আজি নমিনেশ্যনখন ৰিজেক্ট হৈছে। এইসকলৰ লগত কোন আছে? বিতৰ্কিত কেইটামান ভেড়া আছে যিসকলে কেৱল ঘাঁহ বিচাৰি যায়। মোদীৰ ৰাজ্যত কোনো ধৰ্মাৱলম্বী লোকৰ প্ৰতি বিভেদ নাই। তাত আছে সুশাসন, যি সুশাসন ৰামৰাজ প্ৰতিষ্ঠা কৰিব পাৰে সেইটো আদৰ্শ। এওঁলোকে বাটচৰা পাৰ হৈ সত্ৰৰ দালানৰ ভিতৰত বেনাৰ লৈ গৈছে, যিটো এতিয়াও তাৰমানে ভিডিঅ' ক্লিপ সকলৰ হাতে আছে। যি ঘুচপেঠীসকল ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি থিতেন, যি আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতি থিতেন, সেইসকলক তেওঁ কৈছে যে তোমালোকে এই মহান ভাৰতবৰ্ষত তোমালোকৰ এই কূটনৈতিক বা এই কূটনীতি নচলিব, ই সনাতন সংস্কৃতিৰ ধ্বজাভাৱসকলে ইয়াক প্ৰতিৰোধ কৰিব। অহাটো দিনত বৰপেটাই হাঁহিব, অহাটো দিনত নিৰাশা গুচি আশা আহিব, অহাটো দিনত আমাৰ বাবে এন্ধাৰ গুচি পোহৰ আহিব, যি পোহৰ আমাৰ 15 শতিকাত শ্ৰীমন্ত শংকৰ মাধৱে দিছে। নমস্কাৰ, টাইম এটাৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। বিধানসভা নিৰ্বাচনৰ এইকেইটা দিনত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, জনতাৰ সৈতে কথা পাতিছোঁ, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিছোঁ আৰু তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিছোঁ যে আগন্তুক নিৰ্বাচনক লৈ যিসকল প্ৰাৰ্থী আছে, যিসকল নেতা আছে, তেওঁলোকৰ পৰিকল্পনা কি আৰু জনতাই তেওঁলোকৰ পৰা কি বিচাৰে। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁহি নৱগঠিত বৰপেটা বিধানসভা সমষ্টিত আৰু মোৰ লগত টাইম 8ৰ লগত এই মুহূৰ্তত উপস্থিত আছে অসম গণ পৰিষদ তথা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ NDAৰ প্ৰাৰ্থী দীপক কুমাৰ দাস ডাঙৰীয়া। প্ৰথমতে আপোনাক টাইম 8লৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, কওকচোন। মোৰ প্ৰথম প্ৰশ্নটো হৈছে, আপুনি প্ৰচাৰ চলাই আছে, আজি নিশা এতিয়া বহু দেৰি হৈছে, এতিয়াও প্ৰচাৰ চলি আছে। এইবাৰ বৰপেটাত প্ৰচাৰৰ মাজত আপুনি পৰিৱেশটো কেনেকুৱা দেখা পাইছে? এয়াতো স্বতঃস্ফূৰ্ত জনসমৰ্থন। এই জনসমৰ্থনটো হ'ল ডাবল ইঞ্জিন, ওপৰত মোদী, তলত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আৰু এই চৰকাৰে সমগ্ৰ অসমতে যি আজি উন্নতিৰ গংগা চাৰিওফালে ছটিয়াই দিছে আৰু তাৰ বাবে মানুহ যে আপ্লুত। আজি নদীতে চাওক, ব্ৰহ্মপুত্ৰৰ ওপৰত সিদিনালৈকে কি আছিল, খুব বেছি তাৰমানে 3খন ব্ৰহ্মপুত্ৰ ব্ৰিজ আজি চাওক। আৰু সকলোবোৰ এই ব্ৰিজৰ নাম কাৰ ওপৰত? থলুৱা খিলঞ্জীয়াৰ ওপৰত। পৃথু মহাবীৰ এগৰাকী যি বক্তিয়াৰ খিলিজীক হত্যা কৰিছিল, ডক্টৰ ভূপেন হাজৰিকা, গদাধৰ, এইবোৰে কি বুজায় যে ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থত লগতে বিভিন্ন ধৰ্মাৱলম্বী লোক যিসকলে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি বুলি ভাবে, অসমক নিজৰ মাতৃভূমি বুলি ভাবে, সেইসকলৰ স্বাৰ্থত আজি এই NDA চৰকাৰে যিবোৰ উন্নয়নমূলক কাম কৰিছে সেই প্ৰতি সকলোৱে তেওঁলোকৰ হীনত কৰিছে। আৰু অহাটো নিৰ্বাচনত তেওঁলোকৰ এটাই উদ্দেশ্য, কেনেকৈ NDA প্ৰাৰ্থীগৰাকীক ব্যাপক ভোটত জয়লাভ কৰাব পাৰি। এতিয়া চাব যে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী আছিল যিগৰাকী ইতিমধ্যে তেওঁলোকৰ ভুলৰ বাবে তেওঁলোকৰ উপযুক্ত শিক্ষাৰ অভাৱৰ বাবে আজি নমিনেশ্যনখন ৰিজেক্ট হৈছে। এতিয়া থাকিল দুগৰাকী নিৰ্দলীয়। এই দুগৰাকী নিৰ্দলীয়ৰ লগত কেইজনমান এনেকুৱা বিতৰ্কিত ব্যক্তি আছে যিয়ে সময়ে সময়ে তেওঁলোকে সমাজখন তেওঁলোকে অস্থিৰ কৰিব বিচৰা ব্যক্তি। সেইসকলৰ লগত কোনো মানুহ নাই। কেইজনমান ব্যক্তিৰ সমষ্টি, যাক ভূমাফিয়া বুলি ক'ব পাৰি, আৰু যাক আমি সমাজ বিদ্বেষী বুলি ক'ব পাৰোঁ, তেনেকুৱা ব্যক্তি আছে। আৰু যিসকল মুকলিকে আহিব নোৱাৰে আইনৰ গণ্ডিত, তেওঁলোকো আছে। আইনক আমি অলৰেডি মাননীয় SP মহাশয়ক আমি এই কথাৰ ওপৰত বিতংভাৱে আমি লিখিত এজাহাৰ দিছোঁ যে এইসকল মানুহে যিধৰণে তেওঁলোকে মানুহক ভয়াৰ্ত কৰিব বিচাৰিছে, ইয়াৰ মূল উদ্দেশ্য হ'ল যে ইলেকশ্যনটো ফ্ৰী এণ্ড ফেয়াৰ হ'ব নিদিয়ে। অলপ আগতে মই খবৰ পাইছোঁ, তেওঁ আমাৰ সৰুক্ষেত্ৰীৰ মণ্ডল সভাপতি তিলক পাঠকৰ ঘৰত তেওঁক ভয় খোৱাৰ কাৰণে 4-5খন গাড়ী ৰাখিছে। তেওঁ সৰ্থেবাৰী থানাত এজাহাৰ বা লিখিত অভিযোগ দিছে। এইসকল ব্যক্তিৰ ভৰিৰ তলৰ মাটি নাই। তেওঁলোকে ক'ৰবাত গৈ কৈছে যে আমি BJP, আৰু য'ত দেখিছে কংগ্ৰেছৰ ভোটৰ বেংক যে আমি কংগ্ৰেছৰ লগত আছোঁ, আমাক ছাপোৰ্ট দিছে। এই দুই ধৰণৰ তেওঁলোকৰ বক্তব্যই তেওঁলোকক সমাজচ্যুত কৰিছে আৰু সাধাৰণ মানুহৰ মাজত তেওঁলোক যে বিতৰ্কিত,
তেওঁলোকে ডাউটফুল পাৰ্চন, তেওঁলোকে যে আচলতে এই যিটো আমাৰ নিৰ্বাচন আছিল, নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক সহায়ৰ স্বাৰ্থত খিলঞ্জীয়া আৰু ভোট ভাঙাৰ বাবে তেওঁলোকে নিৰ্দলীয় হৈছিল। কিন্তু ভগৱানৰ ইচ্ছা সেই তেওঁলোকৰ কুট কৌশল সফল নহ'ল। আৰু আজি বিজেপি, এজিপি, BPFৰ মিত্ৰজোঁটে আজি সুন্দৰভাৱে আগবাঢ়িছে, সুন্দৰভাৱে কাম কৰিছে। আৰু জনসাধাৰণ আপুনি দেখিছে যি তাৰমানে আচলতে জনসাধাৰণৰ যি স্বতঃস্ফূৰ্ত সমৰ্থন, আৰু বিশেষকৈ আমাৰ ডেকা শক্তি এতিয়াও 500 ডেকা ল'ৰা মোৰ ঘৰৰ সন্মুখত আছে। ইয়াৰ পৰা এইটোৱেই প্ৰতীয়মান হয় যে আজি NDAৰ লগত সমগ্ৰ মানুহখিনি আছে, আই মাতৃসকলৰ পৰা, জেনজিসকলৰ পৰা, তৰুণ সফল ডেকাসকলৰ পৰা, সকলোবোৰ কাৰ লগত আছে? NDAৰ লগত। NDA মানে হ'ল যে ত্ৰিশক্তি, যি ত্ৰিশক্তিৰ লগত আছে বিজেপি, এজিপি আৰু BPF। আৰু এইসকলৰ লগত কোন আছে? বিতৰ্কিত কেইটামান ভেড়া আছে যিসকলে কেৱল ঘাঁহ বিচাৰি যায়। আমাৰ কথাটো হ'ল এতিয়া যে এই সমষ্টিটো আপুনি কৈছে নৱগঠিত সমষ্টি, এই সমষ্টিটোনো কি আছে? এই সমষ্টিটোত আছে সত্ৰ সংস্কৃতিৰ বৰধাম বৰপেটা, সুন্দৰীদিয়া, গণককুছি, দামোদৰদেৱ, পাটবাসী সত্ৰ। এইকেইখন সত্ৰত কোন আছিল? ইয়াত আছিল শ্ৰীমন্ত শংকৰ মাধৱদেৱ, ইয়াত আছিল দামোদৰদেৱ, ইয়াত আছিল ভট্টদেৱ, যি গদ্য সাহিত্যৰ জনক। ইয়াৰ উপৰিও আছে আমাৰ ঠাকুৰ আতাসকল আৰু আতাপুৰুষসকল। ই এক পৱনভূমি, এই আমাৰ বৈষ্ণৱ ধৰ্মাৱলম্বী যিসকল গুৰু আছে, এইলোকৰ পদভূমিৰে ৰঞ্জিত এই বৰপেটাখন হ'ল আমাৰ বাবে তিনি ৰাজ্যৰ বন্দিনী, ই দ্বিতীয় বৈকুণ্ঠপুৰী। এই দ্বিতীয় বৈকুণ্ঠপুৰীত অশুভ শক্তিৰ এন্ধাৰৰ কোনো স্থান নাই, ইয়াত পোহৰৰে স্থান। সিদিনা এগৰাকী নিৰ্দলীয় বৰপেটা সত্ৰৰ ওচৰত আহি কি কাণ্ড কৰিলে সকলোৱে গম পাইছে। আপোনালোকে চাগে ছ'চিয়েল মিডিয়াতো পাইছে। তেওঁলোকে সত্ৰৰ ভিতৰত বেনাৰ পোষ্টাৰ লৈ কেম্পিং কৰিব গৈছে। যিটো বৰপেটা সত্ৰৰ যি পৰম্পৰাৰ বহিৰ্ভূত। বৰপেটা সত্ৰত 3টা বাটচৰা আছে, দক্ষিণৰ বাটচৰা, উত্তৰৰ বাটচৰা আৰু পূবৰ নহাটী বাটচৰা, পশ্চিমৰ বাটচৰা। এই 3টা বাটচৰা, তাৰমানে এইটো উত্তৰ হাতী, দক্ষিণ হাতী আৰু নহাটীৰ বাটচৰা। এই বাটচৰাৰ বাহিৰত আমি ৰাজনৈতিক কামবোৰ কৰিব পাৰোঁ, কোনো ৰাজনৈতিক কাম আমি ভিতৰত কৰিব নোৱাৰোঁ। এওঁলোকে বাটচৰা পাৰ হৈ সত্ৰৰ দালানৰ ভিতৰত বেনাৰ লৈ গৈছে, যিটো এতিয়াও তাৰমানে ভিডিঅ' ক্লিপ সকলোৰে হাতে হাতে আছে। এনেধৰণৰ ঘৃণিত ব্যক্তিয়ে সমাজ বা সত্ৰ সংস্কৃতিৰ প্ৰতি কিবা কৰি দেখুৱাব পাৰিবনে? এইটো ৰাইজৰ মাজত সন্দেহ হৈছে আৰু ৰাইজৰ মাজত প্ৰশ্ন হৈছে। এতেকে ৰাইজে তেওঁলোকক এনেধৰণে নাকচ কৰিছে যে এওঁলোকৰ হয়তো আমানতৰ ধনো বাজেয়াপ্ত হ'ব পাৰে। এতিয়া তেওঁলোকে চৌভ কৰিছে, কেইখনমান ভূমাফিয়াৰ স্কৰপিঅ' গাড়ী লৈ ঘূৰি আছে। সেইটোৱে তেওঁলোকক ক'ৰবাত খানা দিছে, ক'ৰবাত কিবা কৰিছে। এটাই কথা, তেওঁলোকে নিজক জাহিৰ কৰিব বিচাৰিছে যে আমি NDAৰ বিৰুদ্ধে আমি নিৰ্বাচনত নিৰ্দলীয় যে প্ৰাৰ্থিত্ব দিছোঁ, গতিকে আমি শক্তিবান। এইটো ৰাইজক শ্ব' কৰি তেওঁলোকৰ যি গুপ্ত ইপ্সিত লিপচা, সেই লিপচা পূৰণৰ স্বাৰ্থত কাম কৰি আছে। মোৰ আন এটা প্ৰশ্ন হৈছে, আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া আহিছিলে, এখন ডাঙৰ জনসভা সম্বোধন কৰিছিলে, য'ত আপোনালোকো আছিলে। তাত যথেষ্ট জনশ্ৰুত আজি দেখিবলৈ পোৱা গৈছে। এই জনশ্ৰুত যি আহিছে সভালৈ, সেয়া ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট বা NDA বা অগপৰ মিত্ৰজোঁট। আপোনালোকে ভাবেনে যে এই ভোটখিনি আপোনাৰ পক্ষে বা NDAৰ পক্ষলৈ সলনি হ'ব জনশ্ৰুত ভোটত? নিশ্চয়। আনফালে মই দুটা কথা কোৱা নাই আপোনালোকক, যে সত্ৰ সংস্কৃতি বৰপেটাৰ কথাখিনি ক'লোঁ। আমাৰ সৈতে আন এটা এনেকুৱা ঐতিহ্যপূৰ্ণ ঠাই আছে, যি হ'ল শিল্পনগৰী, যাক আমি সৰ্থেবাৰীৰ সৰু ক্ষেত্ৰী বুলি কওঁ, য'ত তাৰ কাহাৰসকলে এটুকুৰা লোজাতীয় সামগ্ৰীৰ পৰা যি বিনন্দীয়া কৃষ্টি সৃষ্টি কৰিছে, যাৰ ফলত অসমীয়া জাতিৰ যি আমাৰ বিনন্দীয়া কৃষ্টি, তাৰ গৰিমা বঢ়াইছে। আৰু এই কৃষ্টি অবিহনে অসমীয়া জাতিৰ সংস্কৃতি আজি নিৰাশজনক হ'ব বা ই অসম্পূৰ্ণ হ'ব বুলি আমি ভাবোঁ। এই শিল্প সংস্কৃতিৰ প্ৰতিও তেওঁলোকৰ এই কংগ্ৰেছৰ বা নিৰ্দলীয় শ্ৰদ্ধা নাই। আনফালে চাওক, আমাৰ বহৰী আৰু চেঙা, বহৰী হ'ল আমাৰ বৈদিক বৈষ্ণৱ ধৰ্মৰ পীঠস্থান, য'ত হৰিদেৱ আছিল,
য'ত তেওঁৰ যি মানেৰী সত্ৰৰ সত্ৰাধিকাৰলৈকে তেওঁলোকে নিযুক্ত হৈছিল। গোটেই জীৱন বৈদিক বৈষ্ণৱ ধৰ্মৰ কাৰণে তেওঁলোক প্ৰসাৰ প্ৰচাৰ কৰিছিল। এনেকুৱা ঐতিহ্যপূৰ্ণ, এনেকুৱা ইতিহাস জড়িত সমষ্টি চাগে খুব কম আছে। আৰু য'ত 15 শতিকাৰ ইতিহাস জড়িত হৈ আছে, য'ত 15 শতিকাৰ ঐতিহ্য জড়িত হৈ, য'ত নাট, গীত, ভাওনা, ভতিমা, তুতয়, ইয়াৰ উপৰিও আছে আমাৰ মহাপুৰুষ দুজনাৰ যি ধৰ্ম অমূল্য গ্ৰন্থ, য'ত দামোদৰৰ আছে গদ্য সাহিত্য, কথা বন্ধে ভাগৱত ৰচনা কৰা। এতেকে এইটো সমষ্টিত মানুহবোৰ তেওঁলোকৰ ধাৰণাটো কি হ'ব? ধাৰণাটো হ'ব সত্ৰ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ ভক্তি, শিল্প সংস্কৃতিৰ প্ৰতি ভক্তি আৰু সনাতনী সংস্কৃতিৰ প্ৰতি ভক্তি। আৰু সেয়েহে আজি ভাৰতবৰ্ষৰ অন্যতম সনাতনী সংস্কৃতিৰ প্ৰচাৰক এক, যাক আমি বিৰাট পুৰুষ বুলি ক'ব পাৰোঁ, যি সনাতনী সংস্কৃতিৰ বাবে ৰাম জন্মভূমিত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ বহুত কষ্ট কৰিছিল আৰু সমগ্ৰ ভাৰতবৰ্ষৰ সনাতনী সমাজৰ পৰা তেওঁ এডোখৰ শিল লৈও আজি ৰাম জন্মভূমি প্ৰতিষ্ঠা কৰিছে, যাৰ বাবে আজি এই সত্ৰ, এই বৈষ্ণৱগৰীৰ ব্যক্তিসকলৰ তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে আৰু শিলডল ভাঙি আহিছে। আৰু এইসকল সত্ৰ সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধাশীল আমাৰ ভোটাৰ জনসাধাৰণ। আনফালে চাব যে যোগীৰাজে মহাকুম্ভ মেলাত যি গংগাৰ পবিত্ৰতা ৰক্ষা কৰি সাধু সন্যাসীসকলক তেওঁলোকৰ মহাকুম্ভ হতে অঘৰীসকল বা সাধু সন্যাসীসকলৰ বাবে, সাধাৰণ মানুহৰ বাবে যি সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছিল, তাৰ বাবে সনাতনী সংস্কৃতিৰ গৰিমা গোটেই বিশ্বত বিয়পি পৰিছিল। সেনেকুৱা এগৰাকী সনাতনী সংস্কৃতিৰ এগৰাকী প্ৰসাৰ আৰু প্ৰচাৰকক আজি বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে ইয়াত, আনফালে অন্য ধৰ্মাৱলম্বী লোকসকলে স্বাগতম দিছে। মোদীৰ ৰাজ্যত এটাই কি, মোদীৰ ৰাজ্যত কোনো ধৰ্মাৱলম্বী লোকৰ প্ৰতি বিভেদ নাই। তাত আছে সুশাসন, যি সুশাসন ৰামৰাজ প্ৰতিষ্ঠা কৰিব পাৰে, সেইটো আদৰ্শ। কাৰণ আজি তাৰিখত মোদীৰ ৰাজ্যত হিন্দু মুছলমানৰ কোনো বিবাদ নাই, তাত আছে মাফিয়া ৰাজ। মাফিয়া ৰাজৰ বিৰুদ্ধে বিবাদ আছে আৰু মাফিয়া ৰাজকে তেওঁ ঠাণ্ডা কৰিছে, সেই কথাটো আজি তেওঁ বক্তব্যত কৈছে। আৰু ঘোষপেঠীৰ কথা কৈছে, যি ঘোষপেঠীসকল ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি থিতেন, যি আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতি থিতেন, সেইসকলক তেওঁ কৈছে যে তোমালোকে এই মহান ভাৰতবৰ্ষত তোমালোকৰ এই কূটনৈতিক বা এই কূটনীতি নচলিব, ই সনাতন সংস্কৃতিৰ ধ্বজাবাহকসকলে ইয়াক প্ৰতিৰোধ কৰিব। আৰু কৈছে যে ডাবল ইঞ্জিন চৰকাৰে আজি ভাৰতবৰ্ষত কি কৰিলে, যাৰ বাবে আজি যি জনস্ৰোত আপুনি কৈছে, এই জনস্ৰোত হ'ল ডাবল ইঞ্জিন ওপৰত মোদীজীৰ তলত অসমত মাননীয় হিমন্ত বিশ্ব শৰ্মা, যি অসমৰ ৰাজনীতিৰ এগৰাকী আমি চাণক্য বুলি কওঁ। তেওঁৰ যি প্ৰগতিৰ ধাৰা, উন্নয়নৰ ধাৰা সমগ্ৰ অসমত আজি সকলো শ্ৰেণীৰ মানুহে পাইছে ভোগ ইয়াৰ। আজি হিন্দুৱে হওক বা মুছলমানে হওক, সকলোৱে অৰুণোদয়, উদ্যমিতা, আজি অটল যি আমাৰ অমৃত যোজনা, আজি চিকিৎসাৰ ক্ষেত্ৰতে হওক, আজি যি ধৰণৰ সুবিধা 5 লাখলৈকে পাইছে, আজি ছাত্ৰ ছাত্ৰীসকলে আজি নিযুত মইনা, বাবু, ইয়াৰ উপৰিও এইবাৰ সৰুক্ষেত্ৰীত তেওঁ মিটিঙত ঘোষণা কৰিছে যে বৰপেটাৰ এক ঐতিহাসিক এক ডিমাণ্ড আছিল, সেইটো হ'ল ৰেল লাইন। কাৰণ ৰেলৰ ব্ৰেক প্ৰৱৰ্তকজন আছিল আমাৰ বৰপেটাৰ সুসন্তান বিশ্ববিখ্যাত বিজ্ঞানী গুৰুপ্ৰসাদ দাস। তেওঁৰ জন্ম ঠাই আজি স্বাধীনতাৰ পিছৰ পৰা, ব্ৰিটিছৰ দিনৰ পৰাই ইয়াত ৰেল লাইন সংযোগ আজি ৰেল লাইনৰ সংযোগ বৰপেটাবাসী ৰাইজে পোৱা নাই আৰু তাৰ বাবে আজি উপকৃত হৈ আছে। আজি সঁচাকৈ যদি আজি এই মংগল গ্ৰহ
স্পৰ্শ কৰা মানৱ সমাজে যি সময়ত মংগল গ্ৰহত বসতি কৰাৰ কথা চিন্তা কৰিছে, সেই সময়ত যদি যিগৰাকী ব্ৰেক উদ্ভাৱন কৰিছিল তেওঁৰ ঠাইয়ে যদি ট্ৰেইনৰ কানেকশ্যন নাথাকে, তেতিয়াহ'লে উন্নতি প্ৰগতি কেনেকৈ হ'ব? যাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ ঘোষণা কৰি গ'ল যে ট্ৰেইনৰ কানেকশ্যনৰ ক্ষেত্ৰত মই যথাবিহিত ব্যৱস্থা ল'ম আৰু বৰপেটাৰ পৰা সৰ্থেবাৰী হৈ আমি ট্ৰেইনৰ কানেকশ্যন, এইটো এটা ঐতিহাসিক ডিমাণ্ড বৰপেটাৰ পৰা। আৰু বৰপেটাৰ মানুহৰ এটা স্বাভিমান আছিল, আমি ব্ৰেক বনালোঁ আৰু আমিয়ে ৰেলৰ পৰা বঞ্চিত আছিলোঁ। আজি এইটো এটা বৰ সুন্দৰ উত্তৰ দিওঁ গ'ল আমাৰ সৰ্থেবাৰী সভাখনত। তাৰপিছত ক'লে যে ৰাস্তা ঘাট যিমান উন্নয়নৰ কথা আছে মই কৰি দিম। ইয়াৰ বিধায়কগৰাকী মই দীপক দাসৰ লগত মই 100% আছোঁ। আপোনালোক আহক, জনসাধাৰণৰ যি হৰ্ষ উল্লাস দেখি অভিভূত হৈছে। তেওঁ 9:15 35,000 পৰা 40,000 মানুহ একত্ৰ হোৱাটো বৰ সাধাৰণ কথা, তেওঁ স্বীকাৰ কৰিছে। 9:15 তেওঁ আহি পাইছে। তাৰপিছত পাছখেল গয়ৰৰ লগত সভা কৰিছে, মিটিঙত পাতিছে মানুহৰ লগত। আৰু জানেইতো তেওঁ হ'ল তাৰমানে মানৱতাবাদী এগৰাকী ৰাজনীতি। মানুহক তেওঁক লাগে, মানুহৰ মাজত সোমাব বিচাৰে। ছিকিউৰিটিৰ NHG-য়ে বাধা দিয়ে, সেই বাধা নেওচি জনসাধাৰণৰ মামা বুলি চিঞৰতে পাগল হৈ যায়, হাতত আঁচুৰ পৰে, কৈছে এই মোৰ আশীৰ্বাদ। গতিকে এইগৰাকী মামাৰ আজি অসমৰ বাবে এক গৌৰৱ, স্বাভিমান, উন্নয়নৰ বাবে এটা সঁচা অৰ্থত তেওঁ আমাৰ বাবে সপোন। আপোনাৰ বেছি সময় নলওঁ, যিহেতু প্ৰচাৰ চলাই আছে। আপুনি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈ থাকে যে অসমক আমি ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত আনিব লাগে। মোৰ প্ৰশ্নটো হৈছে, যিসকল বৰপেটাৰ জনতা ভোটাৰে এই মুহূৰ্তত অনুষ্ঠান চাই আছে, তেওঁলোকক আপুনি কি আহ্বান কৰিব যে আপোনাক ভোট দিলে বা NDAক ভোট দিলে কিদৰে এই 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ক্ষেত্ৰত বৰপেটা সমষ্টিৰ তৰফৰ পৰা অৰিহণা থাকিব আৰু কিয় NDAৰ মিত্ৰজোঁটত বা আপোনাক জনতাই ভোট দিব লাগে, এই কথাখিনি মই জানিব বিচাৰিছোঁ। প্ৰথম আমি বৰপেটা সমষ্টিক যি ইতিহাস আছিল, শস্যে মৎস্যে বসুন্ধৰা, ইয়াত এটা প্ৰবাদে আছিল, শস্যে মৎস্যে বসুন্ধৰা, এইটো আছিল বৰপেটাৰ এটা চৰিত্ৰ। আজি দুখৰ কথা, বিভিন্ন কাৰণত বিভিন্ন কাৰকত আজি বৰপেটাই বাহিৰৰ পৰা আমি মাছ আমদানি কৰিব লাগে, কণীও আমদানি কৰিব লাগে, বিভিন্ন ধৰণৰ পৌল্ট্ৰি সামগ্ৰী আমদানি কৰে। এতিয়া জনসাধাৰণে ভাবি লৈছে যিবোৰ ঠাই উন্মুক্ত হৈ আছে বেদখল কৰিব নিদি আমি ডেকা শক্তিসকলক তেওঁলোকক ফাৰ্মিং ছিষ্টেমত আগবঢ়াই নিম। দ্বিতীয় কথাটো হ'ল যে আজি বৰপেটা সমষ্টিটো কিহৰ বাবে বিখ্যাত? সত্ৰ সংস্কৃতি, আধ্যাত্মিক কেন্দ্ৰ, শিল্প সংস্কৃতিৰ এক পীঠস্থান, বৈষ্ণৱ ধৰ্মৰ পীঠস্থান। ইয়াত সকলোতে দেখিব আপুনি 200 মিটাৰ দূৰে দূৰে ইতিহাস, কেৱল ইতিহাস, 15 শতিকাৰ ইতিহাস, শ্ৰীমন্ত শংকৰ মাধৱ গুৰু। আজি এই বৰপেটাতে চাব, আজি বেংকিং ছিষ্টেম আৰম্ভ হৈছিল। এই বৰপেটাতে মানৱতাবাদ, সাম্যবাদৰ কথা 15 শতিকাত তেওঁ শ্ৰীমন্ত শংকৰ গুৰুৱে প্ৰচাৰ কৰিছিল। আৰু সিদিনাহে কাৰ্ল মাৰ্ক্স লেনিনে সাম্যবাদৰ কথা কৈছে, তেওঁ 15 শতিকাত কৈছিল। তাৰ বাহিৰেও ইয়াত ছ'চিয়েল ফৰেষ্টেশ্যন, বান্দৰে খোৱা আমটো ঠাকুৰাতাসকলে কেতেকী বাৰীত ৰোপণ কৰি তাত ছ'চিয়েল ফৰেষ্টেশ্যনৰ শুভাৰম্ভ কৰিছিল, য'ত এছিয়াত হোৱা নাই, বিশ্বত হোৱা নাছিল, সেই 15 শতিকাত কৰিছিল। এই কথাবোৰ বিশ্ব সম্প্ৰদায়ে এতিয়াও নাজানে। আমি ভাবিছোঁ যে পৰ্যটন নগৰীৰ দ্বাৰা আমি এই বিশ্ব সম্প্ৰদায়ক আমি গ্ল'বেল নেটৱৰ্কিং কৰি আমি আমাৰ ইতিহাস আৰু ঐতিহ্যৰ কথা তেওঁলোকক জনাই দিম। আজি গদ্য সাহিত্য যেতিয়া এছিয়াত জন্ম পোৱা নাছিল, তেতিয়া ভট্টদেৱে পদ্মাকৃত গুৰুৰ আজ্ঞামতে তেওঁ কথা বন্দে ভাগৱত ৰচনা কৰিছিল। এই ভাগৱতেই হ'ল প্ৰথম গদ্য সাহিত্য এছিয়াৰ। এই কথা কিন্তু বিশ্ব সম্প্ৰদায়ে নাজানে। আমি জনাবৰ বাবে আমি পৰ্যটন নগৰী কৰিব লাগিব। আজি বহুত ইয়াৰ যি 15 শতিকাৰ 14 শতিকাৰ আমাৰ যিবোৰ ভকত বৈষ্ণৱৰ তেওঁলোকৰ আলোচনাৰ যিবোৰ তত্ত্ব, যিবোৰ চাৰি সুখৰ কথা, এই সুখৰ কথা, এই ভকত বৈষ্ণৱৰ মাজত যি ডিছকাশ্যন, এই ডিছকাশ্যন মাজত যি চাৰি সুখ সৃষ্টি হৈছিল, এই চাৰি সুখৰ কথা আজি ভাৰতবৰ্ষৰ বহুতে বৈষ্ণৱ পণ্ডিতসকলেও নাজানে। আৰু এইবোৰ লৈ আমি এতিয়া কৰিব লাগিব। আমি নাট ভাওনা, আজি ভতিমা তুতয়, আজি আমাৰ বৰগীতক লৈ আমি খোল, মৃদংগ, তাল, ভোৰতাল, আজি বৰপেটাৰ আজি ঐতিহ্যপূৰ্ণ আজি ভোৰতাল নৃত্য, এই সকলোবিলাক লৈ
আমি ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব শিল্পনগৰী আমাৰ সৰ্থেবাৰী সৰুক্ষেত্ৰীক লৈ তাৰ পৰা আমি উভতি আহিব লাগিব আমি বৈষ্ণৱ ক্ষেত্ৰ আমাৰ বহৰীলৈকে য'ত ব্ৰহ্মপুত্ৰৰ পাৰত আজি 200 মিটাৰ দূৰত আজি ব্ৰহ্মপুত্ৰৰ পাৰতে হৰিদেৱৰ আমাৰ থান আছে যদি আমি ব্ৰহ্মপুত্ৰক বাইণ্ড আপ কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই থান নিশেষ হৈ যাব এইবোৰ কাম কৰিব লাগিব ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বৰ্ধন কৰি আমি টুৰিষ্টসকলক আকৃষ্ট কৰিব লাগিব আজি আলপাজান আজি যি সৌন্দৰ্য যি মাধৱদেৱে তাত নাৱৰে বিভিন্ন সত্ৰ পৰিভ্ৰমণ কৰিছিল তাৰ সৌন্দৰ্য যি বিমুগ্ধ হৈছিল ইফালে আজি যি কাপলাবৰীত আজি আমাৰ মাধৱ গুৰু শ্ৰীমন্ত শংকৰ গুৰু প্ৰমুখ কৰি চকুৰি ভোকত আহি তাত উজনিৰ পৰা আহি তাত তেওঁলোকে প্ৰথম আশ্ৰয় লৈছিল তাৰ পৰা আহিছিল তেওঁলোকে আদি সত্ৰ বাৰাদিলৈকে তাৰ পৰা আহিছিল আমাৰ সোণপুৰা ভিতৰলৈকে তাৰ পৰা আহিছিল তেওঁলোকে আমাৰ কমাৰকুছি সত্ৰ তাৰপিছত পাটবাউসী সত্ৰ মাধৱদেৱে বৰপেটা সত্ৰ সুন্দৰীয়াৰ গণককুছি সত্ৰ স্থাপন কৰিলে ইয়াৰ যি লীলা খেলা এই লীলা খেলাৰ গুৰুচৰিত্ৰত বহুত কথা আছে নজনা কথা সেইবোৰ আমি পৰ্যটন শিল্পৰ দ্বাৰা পৰ্যটন উদ্যোগৰ দ্বাৰা প্ৰসাৰ আৰু প্ৰচাৰ কৰি যেনেকৈ মাজুলীত আজি মুখাশিল্পৰ কাৰণে আজি ফৰেনাৰ্ছখিনি আহে তাৰ নৈসৰ্গিক দৃশ্যৰ কাৰণে ফৰেনাৰ্ছখিনি আহে তাতকৈ ইয়াত বেছি আছে ব্ৰহ্মপুত্ৰৰ পাৰ খাল বিল বৰপেটা মানে কি বৰপিঠ ডাঙৰ এটা পিঠ চাৰিওফালে নদী ইয়াতে যি চৰাই চিৰিকটি বিভিন্ন ধৰণৰ আমাৰ বহিৰ্দেশৰ পৰা অহা প্ৰব্ৰজনকাৰী চৰাই ইয়াত পৰে এইবোৰ চোৱাৰ কাৰণে বহুত মানে আমাৰ বাৰ্ডছ লাভাৰ আছে বিশ্ব সম্প্ৰদায়ত আছে সেইবোৰক আমি ক'ব লাগিব আহক আমাৰ বৰপেটা সমষ্টি চাই যাওক ইয়াত গুৰুজনাৰ পৰা সকলোবোৰ আপোনালোকৰ বাবে ৰৈ আছে মাত্ৰ আপোনালোক ইয়াত আহিলেই আমাৰ উন্নতি হ'ব কাৰণ ইয়াত ষ্টে হোম বাঢ়িব ইয়াত কমিউনিকেশ্যন বাঢ়িব ইয়াত হোটেল বাঢ়িব সকলোবোৰ বাঢ়িলে আমাৰ ৰোজগাৰটো আহিব এতিয়া বৰপেটাত বৰ্তমানলৈকে ডেকা শক্তিৰ বাবে বা কোনো ধৰণৰ ৰোজগাৰ নাই গতিকে সেয়ে কৈছোঁ আমাৰ মনত থকা যিবোৰ সপোন এই সপোনবোৰ সাকাৰ কৰিবলৈ আমি যথেষ্ট আমি চেষ্টা কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ সত্ৰ সংস্কৃতি এই ধৰণৰ শিল্পকলাক লৈয়েই তেওঁ 24 ঘণ্টাৰ 18 ঘণ্টা তেওঁ কাম কৰে যাতে ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ অস্তিত্ব ৰক্ষা হয় আৰু সত্ৰ সংস্কৃতিৰ পবিত্ৰ ৰক্ষা হয় তাৰ বাবে তেওঁ আয়োগো গঠন কৰিছে সত্ৰ সংস্কৃতি সংৰক্ষণ আইন আজি তেওঁ ৰচনা কৰিছে এতেকে আমাৰ এটাই কথা যে অহাটো দিনত বৰপেটাই হাঁহিব অহাটো দিনত নিৰাশা গুচি আশা আহিব অহাটো দিনত আমাৰ বাবে এন্ধাৰ গুচি পোহৰ আহিব যি পোহৰ আমাৰ 15 শতিকাত শ্ৰীমন্ত শংকৰ মাধৱে দিছে সেই পোহৰে এইবাৰ আকৌ আহিব আহি আমি বিশ্বক আমি জনাই দিম হয় আমি বৰপেটা সমষ্টিবাসী আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে আমাৰ নিজৰ সংস্কৃতি শিল্পকলা লৈ আমি এনে এটা মানে এখন ঠাই যি ঠায়ে সগৌৰৱে 126টা সমষ্টিৰ ভিতৰত নিজকে শ্ৰেষ্ঠ বুলি ক'ব পৰা সমলখিনি আছে বহুত বহুত ধন্যবাদ জনাইছোঁ দাস ডাঙৰীয়া আৰু পুনৰবাৰ আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ থেংক ইউ এই আছিলে আমি আপোনালোকক দেখুৱালোঁ বৰপেটা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰিলে NDAৰ প্ৰাৰ্থীগৰাকীয়ে যে বৰপেটাক লৈ তেখেতৰ পৰিকল্পনা কি যি বৈষ্ণৱ পৰম্পৰা আছে সনাতনী সংস্কৃতি আছে সকলোখিনি কথা তেওঁ উল্লেখ কৰিলে জনতাই কি মেণ্ডেট দিয়ে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আমি গৈছোঁ জনতাই জনাদেশ দিব মেণ্ডেট দিব সেই আপোনালোকৰ ওপৰত কিন্তু প্ৰাৰ্থীসকলৰ মনৰ কথা এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ অনুষ্ঠানৰ পৰা মই জ্যোতিদীপ বৈশ্যই বিদায় লৈছোঁ আপোনালোকে চাই থাকিব টাইম ইট ধন্যবাদ শুভৰাত্ৰি